নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি কাতি মাহৰ 15 তাৰিখ মঙলবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ নৱেম্বৰ মাহৰ 2 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:36 আৰু সূৰ্যাস্তৰ সময় 4:36 আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি পুৱা 8:18 পিছত কৃষ্ণা ত্ৰয়োদশী তিথি হ'ব নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ পুৱা 9:40 পিছত হস্তা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ কন্যা ৰাশি বৈশ্য অথবা ক্ষুদ্ৰবৰ্ণ আৰু নৰগণ হ'ব দিনৰ 9:50 পিছত ভূমিষ্ঠ হোৱা শিশুসকলৰ দেৱগণ হ'ব আনহাতে আজিৰ দিনটোত মৃতকে চতুষ্পাদ দোষ পাব দিনৰ 8:27 পিছত ত্ৰিপাদ দোষ পাব শুভকৰ্ম নিশা 8:07 পিছত আজিৰ দিনটোত গৰ্ভাধান আদি শুভকৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ ত্ৰয়োদশীৰ একদিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি গোবৎস দ্বাদশী ব্ৰত আনহাতে অসমৰ স্বৰ্গীয় ভাগীৰথ বৰ্মন স্বৰ্গীয় জয়ন্তী চৌধুৰীৰ তিৰুভাৱ তিথি খাদ্যৰ দিশত আজি ত্ৰয়োদশী তিথি হোৱা হেতুকে পুৰৈ শাক খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপুনি আজি কোনো প্ৰাপ্য ফলৰ পৰা বঞ্চিত হ'ব পাৰে কৰ্মস্থলীত আজি আপোনাৰ কষ্ট অধিক হোৱা দেখা যাব আপুনি সচেতন হৈ দিনটো অতিবাহিত কৰক অন্যথা পাবলগীয়া ফল হাতৰ পৰা ওলাই যাব পাৰে ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব যদিও পৰিৱেশৰ বাবে কিছু অবাঞ্ছিত ফল লাভ কৰিব পাৰে ঘৰুৱা দিশত কোনো আত্মীয়ৰ বাবে আপোনাক আজি চিন্তিত দেখা যাব আজিৰ দিনটো আপুনি যিকোনো বিনিয়োগ বা লটাৰী আদিৰ পৰা আঁতৰি থকা উচিত ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই অস্থিৰ কৰিব পাৰে নিবনুৱাসকল আনৰ দ্বাৰা প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে সেয়েহে আপুনি আজি সতৰ্কতা অৱলম্বন কৰা উচিত প্ৰেমত অনাহক প্ৰতিকূল পৰিস্থিতি আহিব পাৰে স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা সেউজীয়া আৰু কমলা শুভ সংখ্যা 2 8 আৰু 7 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিকাৰী হোৱাসকলৰ কৰ্মক্ষেত্ৰত গুৰুত্ব বৃদ্ধি পাব দীৰ্ঘদিনীয়া প্ৰচেষ্টাই সফলতা আনিব কৰ্মক্ষেত্ৰত অৱহেলিত হ'লে সুযোগ হেৰুৱাব পাৰে সেয়েহে আপুনি আজিৰ দিনটোত তৎপৰতা বৃদ্ধি কৰক আনৰ দৃষ্টিত সন্মান বৃদ্ধি পাব ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটো শুভ ফলদায়ক আৰ্থিক দিশত আপোনাৰ আজি শুভ যদিও দৈনন্দিনতকৈ খৰচ বৃদ্ধি পাব অধিক আনন্দিত হৈ অপ্ৰয়োজনীয়ভাৱে অৰ্থ ব্যয় নকৰিব
ঘৰুৱা দিশটো আজি আপোনাৰ বাবে উৎসাহজনক। ঘৰলৈ আলহী আদিৰ আগমন হ'ব পাৰে। নিবনুৱাসকলৰ বাঞ্ছিত পথ মুকলি হোৱাৰ যোগ। ছাত্ৰ-ছাত্ৰীসকলৰ কষ্ট সাৰ্থক হ'ব আৰু দিনটোত কোনো শুভ সংবাদে আপোনাক আনন্দিত কৰিব পাৰে। প্ৰেমত বাধা আঁতৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে সামগ্ৰিকভাৱে শুভ যদিও দিনটোৰ দ্বিতীয়াৰ্ধত নিজকে ক্লান্ত অনুভৱ কৰিব পাৰে। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিকাৰীসকলৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। আপুনি আজি তুলনামূলকভাৱে অধিক যাতায়াত কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ খৰচৰ মাত্ৰা সামান্য বৃদ্ধি পালেও দিনটো শুভ দেখা যায়। আপুনি আজি নতুন প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে। ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হোৱা দেখা যাব। নিবনুৱাসকলে বন্ধুৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আধৰুৱা হৈ থকা অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই আনন্দিত কৰি ৰাখিব। স্বাস্থ্যৰ দিশত বদহজম আদি কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি সুষম আহাৰ গ্ৰহণ কৰিবলৈ যত্ন কৰক। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিকাৰীসকলৰ আজি কৰ্মক্ষেত্ৰত দক্ষতাৰ বাবে প্ৰশংসিত হোৱাৰ যোগ। ব্যৱসায়ত উন্নতি। আনহাতে ব্যৱসায় সম্বন্ধীয় কাৰণত ভ্ৰমণৰ যোগ দেখা যায়। কোনো খবৰে আজি আপোনাক আনন্দিত কৰি ৰাখিব। পাৰিবাৰিক দিশত আপুনি আজি বহুদিনীয়া চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। ৰাজনীতিৰ লগত জড়িতসকলৰ নতুন দায়িত্ব লাভৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ গুৰু শিষ্যৰ সম্পৰ্ক মধুৰ হ'ব। নিবনুৱাসকলক নতুন সংবাদ লাভে উদ্যমী কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি সময় উপযুক্ত সিদ্ধান্ত গ্ৰহণত গুৰুত্ব দিলে সুফল পাব। স্বাস্থ্যৰ দিশত মূৰৰ বিষজনিত কাৰকে আপোনাক আজি কষ্ট দিব পাৰে। আপুনি জিৰণিৰ প্ৰতি ধ্যান দিয়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 4, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব।
ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনে বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ হোৱাৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ যোৱা কিছুদিন ধৰি সন্মুখীন হৈ অহা বাধা আঁতৰ হোৱাৰ ইংগিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ সামান্য ব্যস্ততা বৃদ্ধি পাব। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাৎ বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি আদিৰ যোগ দেখা যায়। নিবনুৱাসকলে আনৰ ভুলৰ বাবে কষ্টৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই সামান্য হতাশ কৰিব পাৰে যদিও সেয়া সাময়িক। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। কৰ্মত সফলতা লাভ কৰিব পাৰিব। সন্তানৰ কোনো কাৰ্যই মনলৈ আনন্দ প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজিৰ দিনটো সুখদায়ক। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। ৰাজনীতিত বলিষ্ঠ পদক্ষেপ। কোনো গুৰুতুল্য ব্যক্তিৰ সান্নিধ্যই উপকৃত কৰিব। পাৰিবাৰিক দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। নিবনুৱাসকলৰ সফলতাৰ পথ প্ৰশস্ত হ'ব। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিচলিত কৰিব পাৰে। আজি আপোনাৰ কোনো বিশেষ বন্ধুৰ দ্বাৰা উপকৃত হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ বাবে নিৰামিষ আহাৰ শ্ৰেয়। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ।
বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনীয়া সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব যদিও আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ আইন বা বিবাদ আদিৰ নিষ্পত্তিৰ যুগ যদিও অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায়। যিসকলে বাহন ক্ৰয়ৰ দিশত আগবাঢ়িছে তেখেতসকলৰ আজি সপোন পূৰণ হ'ব। পাৰিবাৰিক দিশত কোনো মাংগলিক কৰ্মত ব্যস্ততা বৃদ্ধি পাব। নিবনুৱাসকলৰ দুশ্চিন্তা দূৰ হ'ব যদিও আপুনি নিজৰ লক্ষ্যত সময় দিবলৈ যত্ন কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব কিন্তু সফলতা অৰ্জনৰ যুগ। প্ৰেমত বন্ধুৰ সহায়ত অস্থিৰতা দূৰ হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি আজি তিতা আৰু টেঙা যেনে দৈ আদি পাৰ্যমানে কমকৈ গ্ৰহণ কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু ৰঙা। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰীসকলে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত লাভৰ সন্মুখীন হ'ব। নতুন কৰ্মৰ দায়িত্ব লাভ কৰিব। ব্যৱসায়ীসকলৰ বন্ধ হৈ থকা পথ মুকলি হ'ব। দীৰ্ঘদিনীয়া ধৈৰ্যৰ ফল লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। সামাজিক কাৰ্যত জড়িত থাকি উৎসাহিত হ'ব। তথ্যাদি আহৰণত ব্যস্ততা বৃদ্ধি পাব। সৎ ব্যক্তিৰ সান্নিধ্যই আপোনাক উপকৃত কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত মধ্যম। মনত অযথা চিন্তাই স্থান পাব পাৰে। প্ৰেমত ভুল বুজাবুজিৰ আশংকা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ যদিও নিশাৰ ভাগলৈ সামান্য মূৰৰ বিষে আমনি কৰিব পাৰে। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 4 আৰু 6। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতি হোৱাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায়। আপুনি আজি যিকোনো কৰ্মতে সৰু সৰু কথাবোৰত অধিক গুৰুত্ব দিয়াৰ লগতে নিজৰ বুদ্ধি উচিত স্থানত প্ৰয়োগত গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত আপুনি হাড়ে হিমজুৱে কষ্ট কৰিলেও প্ৰত্যুৎপন্নমতি হ'ব নোৱাৰিলে হাতলৈ অহা ফলো হেৰুৱাব লাগিব পাৰে। ব্যৱসায়ৰ লগত জড়িতসকলৰ লাভৰ যুগ যদিও আপুনি আজি চোৰ আদিৰ পৰা সাৱধানতা অৱলম্বন কৰক। ঘৰুৱা দিশত শুভ। কোনো চুবুৰীয়াৰ বাবে আপোনাৰ আজি সম্পদ লাভত বাধা আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকল সতৰ্ক হৈ থাকিলে সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে গুপ্ত শত্ৰুৰ পৰা সাৱধান হৈ থাকক। প্ৰেমত কৰ্মব্যস্ততাৰ বাবে আপোনাৰ আজি মিলনত বিলম্বতা আহিব পাৰে। স্বাস্থ্যৰ দিশত শুভ যদিও আপুনি আজি মনটো স্থিৰ কৰি ৰাখিবলৈ যত্ন কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু সেউজীয়া। শুভ সংখ্যা 5 আৰু 7। শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। গৃহাৰম্ভ বা সন্তানৰ শুভকৰ্মৰ যোগ দেখা যায়। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত আপোনাৰ কৰ্মত সফলতা লাভৰ যোগ দেখা যায়। আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। কোনো কৰ্মৰ ফল প্ৰাপ্তিয়ে আপোনাৰ মনত অহংকাৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি অহংভাৱ ত্যাগ কৰি চলক, অন্যথা শত্ৰু বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ত অতীতৰ সফলতাই আপোনাক আনন্দিত কৰি ৰাখিব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যৰ বাবে আপুনি সুখ লাভ কৰিব। ঘৰলৈ স্থায়ী বা অস্থায়ী সম্পদ আগমনৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক নিজৰ ফলাফলক লৈ গৰ্বিত হোৱা দেখা যাব। নিবনুৱাসকলে নমনীয় হৈ আনৰ উপদেশ গ্ৰহণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপুনি আত্মকেন্দ্ৰিক মনোভাৱ পৰিত্যাগ কৰক। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুই আপোনাক অনিষ্ট কৰিব নোৱাৰে। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং আকাশী আৰু হালধীয়া। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।